যোৰহাট চহৰৰ সৌন্দৰ্য বৃদ্ধি তথা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ যোৰহাট পৌৰসভাৰ। চহৰৰ বিভিন্ন স্থানত পদপথ দখল কৰি ব্যৱসায় চলোৱা আৰু মুক্তভাৱে মলমূত্ৰ ত্যাগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়া হৈছে পৌৰসভাৰ সভানেত্ৰী লখিমী খাৰঘৰীয়াই। পৌৰসভাৰ সভানেত্ৰীয়ে পৌৰসভাৰ কৰ্মীসকলক লৈ পথৰ কাষত জমা হৈ থকা জাবৰ আৱৰ্জনা পৰিষ্কাৰ কৰোৱাৰ লগতে সেই স্থানসমূহ পানীৰে ধুই এক শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি তোলে। যোৰহাটৰ বৰুৱা চাৰিআলিত থকা যোৰহাট বহুমুখী বালিকা বিদ্যালয় আৰু সীমাৰ দেৱালৰ কাষৰ পৰিৱেশ অত্যন্ত কৰ্দৰ্য হৈ পৰিছিল। বহুতো লোকে মুক্তভাৱে তাত মলমূত্ৰ ত্যাগ কৰিছিল, যাৰ ফলত চহৰৰ সৌন্দৰ্য আৰু পৰিৱেশ উভয়ে ক্ষতিগ্ৰস্ত হৈছিল। যোৰহাট পৌৰসভাৰ সভানেত্ৰীয়ে পৌৰ সদস্যৰ উপস্থিতিত পৰিষ্কাৰ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে সেই স্থানত জাবৰ আৱৰ্জনা নিষ্কাশন কৰাৰ লগতে পৌৰসভাৰ কৰ্মীসকলৰ সহযোগত পানীৰে ধুই চহৰৰ শৃংখলাবদ্ধ অৱস্থা পুনৰুদ্ধাৰ কৰা হয়। যতে ততে মলমূত্ৰ নকৰিবলৈ আৰু চহৰৰ পথৰ কাষত প্লাষ্টিক জাবৰ নেপেলাবলৈ অনুৰোধ জনায় সভানেত্ৰীয়ে। লগতে যদি কোনো লোকে এনে কাৰ্যত লিপ্ত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে। আজি বহু দিনৰ পৰা মই এইবিলাক কাম কৰি আছোঁ। অফিচত মানে থকাতকৈ মই ভাবিছোঁ এতিয়া মই ৱাৰ্ডবিলাকত ঘূৰিম আৰু আমাৰ গোটেই যোৰহাটৰ টাউনৰ এইবিলাক চাফাইবিলাক মই অলপ চাব লাগিব। আজি মই আহিছোঁ, আহি পেলাই দেখিছোঁ যে আমাৰ পদপথৰ কাষত কিছুমান দোকান বহিছে আৰু সেই দোকানবিলাকে তেওঁলোকৰ খোৱা খাদ্যবিলাক মানে ড্ৰেইনত নেপেলায় আৰু আপোনাৰ ড্ৰেইনতো পেলাইছে কিছুমান বস্তু আৰু ৰাস্তাতো পেলাইছে। আৰু এইবিলাক আমি এতিয়া চাফাই কৰিবলৈ আমি চাফাই কৰ্মী আমাৰ জাৰুৱালা ইত্যাদি সকলো আহিছে, আমাৰ ৱাৰ্ড কমিশ্যনাৰো আহিছে, আমাৰ সাহসৰ সদস্যও এগৰাকী আহিছে ইয়ালৈ। আমি এতিয়া কথা হৈছে কি, যেতিয়া ৰাইজ সচেতন নহয় আমি এইবিলাক চাফাই কৰি একো লাভ নাই। আমি বাৰম্বাৰ কৈছোঁ, আমি বাৰম্বাৰ য'তেই গৈছোঁ মই এইটোৱে কৈছোঁ যে প্লাষ্টিকবিলাক আপোনালোকে ড্ৰেইনত নেপেলাব, আৰু কিছুমান মানুহে দেখা যায় ল'ৰা ছোৱালীক লগত লৈ যায়, প্লাষ্টিকৰ বটলত পানী খায় আৰু চিপছৰ পেকেট লগত হাতত লৈ যায় আৰু যেতিয়া খাই শেষ হ'ব ৰাস্তাত দলি মাৰি থৈ পেলাই গুচি যায়। আৰু আমি এতিয়া এনেকুৱা ব্যৱস্থা লৈছোঁ, এতিয়া আমি CC কেমেৰা লগাম। তাৰপিছত যদি আমি তেনেকুৱা মানুহবিলাক হাতে লতে ধৰা পেলাওঁ তেতিয়া তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম আৰু তেওঁলোকৰ ওপৰত আমি ফাইনৰ ব্যৱস্থা কৰিছোঁ। আৰু গতিকে আমি যোৰহাট পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু সকলোৱে আমাক সহায় সহযোগ কৰিব লাগিব। আমি আজি এই তুলসীনাৰায়ণ পথ ইমান সুন্দৰ পথ এটাত আজি দেখা পাইছোঁ যে ৰাস্তাৰ যিটো আমাৰ ইমান সুন্দৰ এটা ফুটপাথ বনাই দিছে, ফুটপাথৰ ওপৰত পেচাব কৰিছে, তাত লেট্ৰিন কৰিছে, এইটো বহুত দৃষ্টিকটু মানে কচু হৈছে। পেচাব কৰাটো এইটো এটা সাধাৰণ কথাত পৰিণত হৈছে। গতিকে আমি এইবিলাকৰ ওপৰত ব্যৱস্থা ল'ম আৰু কাইলৈ আমি আমাৰ লগত আহিব DC ছাৰ আহিব, DC আৰু SPও আহিম বুলি কৈছে, MLA ছাৰো আহিম, MLAও আহিম বুলি কৈছে। গতিকে সকলো একত্ৰিত হৈ পেলাই এই ৰাস্তাৰ কাষত যিবিলাক দোকান আছে সেই দোকানখিনি আমি ইয়াৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিম, নহ'লে আমাৰ এই সুন্দৰ ৰাস্তাটো আমি মানে পৰিষ্কাৰ কৰি ৰাখিবলৈ নোৱাৰিম। মই নিজে আজি এসপ্তাহ 10 দিনমানৰ আগত আমাৰ ৱাৰ্ড কমিশ্যনাৰ 11 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আৰু 5 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আমি নিজে গৈ সেই পদপথৰ মানুহখিনিক বহুত দেৰি বুজোৱা হ'ল যে তেওঁলোকে পদপথবিলাক ক্লিয়াৰ কৰক আৰু পদপথৰ আৰু মেইন ৰাস্তাত তেওঁলোকে ডবলকৈ বহে, এটা ছাইড বহি আৰু এটা আগলৈও আহে। তেওঁলোকক বাৰম্বাৰ কোৱা হৈছে কিন্তু তেওঁলোকে আমাৰ কথা শুনা নাই। কিন্তু কালি ৰাতি আমাৰ সাহসৰ আমাৰ যিটো NGO আছে তেওঁলোকৰ কেইজনমান সদস্য আৰু ময়ো গৈছিলোঁ, গৈ পেলাই তেওঁলোকে কিছুমান ব্যৱস্থা কৰিছে, এইটো বেগৰ ব্যৱস্থা কৰিছে, বেগ দিছে আৰু তেওঁলোকে বেগত ভৰাইছে। কালিৰ পৰা সেইটো ড্ৰাইভ আৰম্ভ হৈছে বাৰু। তথাপিতো তেওঁলোকে বাৰম্বাৰ কোৱাৰ পিছতো ৰাস্তা মানে এখন মটৰচাইকেল এখন যাব নোৱাৰে। মই এইটো কথা SP মহোদয়ক কৈছিলোঁ যে সেইটো মানে তেওঁলোকে কিবা এটা ব্যৱস্থা ল'ব। আমাৰ লগতে আচলতে প্ৰশাসনৰ তেওঁলোকেও চাব লাগে এইবিলাক কথা। আমি অকল মিউনিচিপালিটিয়ে যে চাব লাগিব এনেকুৱা কথা নাই। মই প্ৰশাসনকো অনুৰোধ কৰিম যে এইবিলাক কথা তেওঁলোকেও অলপমান চাব লাগে। তেওঁলোকক বাৰম্বাৰ কোৱা হৈছে। এতিয়া আমি আৰু প্ৰশাসনৰ লগত লাগি আমি প্ৰশাসনিক ব্যৱস্থাহে ল'ম, আইনী ব্যৱস্থা ল'ম আৰু তেওঁলোকক তাৰপৰা যদি উঠি নাযায় তেওঁলোকক একদম কমপ্লিট সেইবিলাক দোকানবিলাক আমি উঠাই দিম। এই অঞ্চলটো যিমান ধুনীয়া হৈ থাকিব লাগিছিলে সিমান ধুনীয়া নহয়। দিনত অলপ যেনতেন, ৰাতি কিন্তু ইয়াৰ কদৰ্যময় পৰিৱেশ ইয়াৰ। আৰু ইয়াতে এই
যিবিলাক মেজিক টেম্পু আদি ষ্টেণ্ড আছে তেওঁলোকৰ সমূলি ইয়াৰ মানে আবদাৰ কৰাত নাই, তেওঁলোকে সদায় লেতেৰাহে কৰি থৈ যায় আজি দেখিছোঁ। কিন্তু উপায় নাই, তেওঁলোকৰ ষ্টেণ্ড বনাই দিছে ইয়াত। তাৰ বাহিৰেও বিভিন্নখন ৰেষ্টুৰেণ্ট কিছুমান ইয়াত গঢ় লৈ উঠিছে, যিবিলাকেও পৰিৱেশটো লেতেৰা কৰি গৈ আছে। কাৰণ এখন ৰেষ্টুৰেণ্টত নাই হ'লেও মানুহে খালে খোৱা বাচন বৰ্তন ধুব, তাত চাহ তাহ পেলাব, গিলাচ পেলাব, এনেকৈ বিভিন্ন লেতেৰা হৈ ৰাস্তাটো বহুত ধুনীয়া কৰিছিলে। ফুটপাথ দিছিলে, ফুটপাথত টাইলছ লগালে, টাইলছৰ কিনাৰত লোহাৰ ৰেলিং দিলে, সকলো ধুনীয়া হৈছে। কিন্তু তাৰ মানে লেতেৰা পেতেৰা কৰি থোৱাৰ কাৰণে আচলতে ঠাইডোখৰ মানুহৰ এতিয়াও চকুত লগা হোৱা নাই। বিশেষকৈ গাৰ্লছ হাইস্কুলৰ এইখিনি আজি য'ত আমি আছোঁ, এই অঞ্চলটো একদম জংঘলেৰে এটা পৰিপূৰ্ণ ঠাই হৈ আছে। গতিকে এইডোখৰ মুকলি কৰিবলৈ আজি আমাৰ পৌৰপতি বাইদেউ ওলাই আহিছে, আমি ভাল পাইছোঁ। তেনে আমি নাগৰিক হিচাপে আচলতে ভাল পাইছোঁ। তেনেধৰণৰ তেওঁলোক ওলাই আহি কাৰ্যালয়ৰ ভিতৰতে চকীতে বহি থাকি ওলাই আহি এনেধৰণৰ কামত নিজে হাত উজান দিলে আমি আচলতে ভাল পাম। আৰু সেইটোৱে লাগে, আচলতে সেইটোৱে বিচাৰে কৰদাতা ৰাইজে। গতিকে সেইটো খুব ভাল কাম হৈছে পৌৰসভাৰ। তেনেধৰণে পৌৰসভাৰ সকলো সদস্য আচলতে আগবাঢ়ি আহি নিজৰ নিজৰ ঠাইবোৰ এনেধৰণে পৰিষ্কাৰ কৰিবলৈ, তেতিয়াহে আমাৰ পৰিষ্কাৰ যোৰহাটখন আমি পাম। যোৰহাটৰ পৰা কংকন জ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।